নমস্কাৰ মই ৰীতা কেতিয়াবা যদি আপোনালোকক আপোনাৰ আনৰ কথাই আঘাত দিয়ে বা প্ৰতিটো আনৰ কথাই আপোনালোকে প্ৰভাৱান্বিত হয় মনত দুখ লাগে বেজাৰ লাগে তেতিয়া আপোনালোকে জীৱনটোত কেনেকৈ চলিব বাৰু আমি যদি আনৰ কথাৰে প্ৰভাৱিত হওঁ তেনেহলে আমি ডিপ্ৰেছন এনজাইটিত ভুগিবলগীয়া হয় আৰু যদি নহওঁ তেনেহলে এটা সুন্দৰ জীৱন আমি অতিবাহিত কৰিব পাৰিম সো আমি যাতে আনৰ কথাই প্ৰভাৱান্বিত নহওঁ তেনেহলে আমি এটা এফাৰ্মেশন নিজৰ লাইফত ব্যৱহাৰ কৰিব পাৰোঁ ইন্টাৰেষ্টিং পইণ্ট অফ ভিউ আমি যদি এনি টাইম ইন্টাৰেষ্টিং পইণ্ট অফ ভিউত থাকোঁ তেনেহলে আনৰ কথাই বা কৰ্মই আমাক প্ৰভাৱিত কৰিব নোৱাৰিব মানে ইন্টাৰেষ্টিং পইণ্ট অফ ভিউ মানে আকৰ্ষণীয় দৃষ্টিভংগী বা তেওঁৰ মানসিকতাটো তেনেকুৱা বা তেওঁৰ আকৰ্ষণীয় দৃষ্টিভংগীটো তেনেকুৱা সো হেতু তেওঁৰ হে মনোভাৱ বা দৃষ্টিভংগী হেতু মোৰ নহয় ইট ইজ হার বা হিজ ইন্টাৰেষ্টিং পইণ্ট অফ ভিউ আমি কেতিয়াবা কিছু এনে সিচুৱেশ্যন ফেস কৰিবলগীয়া হয় সন্মুখীন হ'বলগীয়া হয় যে পুতুককৈ কোনোবাই কিবা এটা বেয়া কৈ দিলে সো তেতিয়া মনতে আমি ভাবিব লাগিব ইট ইজ হার বা হিজ ইন্টাৰেষ্টিং পইণ্ট অফ ভিউ এইটো তেখেতৰহে ইন্টাৰেষ্টিং পইণ্ট অফ ভিউ বা তেখেতৰ মানসিকতা বা দৃষ্টিভংগী তেনেকুৱা সো তেখেতে তেনেকৈ কৈছে মোৰটো নহয় সো মই কিয় ল'ম আৰু এডোখৰতে এক্সাম্পল হিচাপে মই ক'ব বিচাৰিছোঁ যেতিয়া এজন মানসিক ভাৰসাম্য হেৰুৱা ব্যক্তিয়ে আবুল তাবুল বকে বা অসভ্য ব্যৱহাৰ কৰে তেতিয়া এজন সুস্থ ব্যক্তিয়ে কেতিয়াও গাত পাতি নলয় বা মন বেয়া নকৰে তেওঁৰ কথাত সো তেতিয়া আমি ধৰিলো তেওঁৰ মানসিকতাটো একদম বেয়া বা তেওঁৰ মানসিক ভাৰসাম্য হেৰুৱা ব্যক্তি সো তেওঁৰ মানসিকতাই তেনেকুৱা কথাই ক'ব সো আমাৰ বেয়া নালাগে হয়নে নহয় আৰু বেলেগ মানুহ যদি পুতুককৈ মানুহক হাৰ্ট কৰিবলগীয়া কথা কৈ দিয়ে আমিও তেনেকৈ ভাবিলে হ'ল তেওঁৰ মানসিকতা তেনেকুৱা সো তেনেকুৱা কথা উপস্থাপন কৰিছে আমি আমাৰ গাত আমি লাগিব দিব নালাগে সো এভৰিথিং ইজ ইন্টাৰেষ্টিং পইণ্ট অফ ভিউ আমি যদি নন ষ্টপ নিজৰ জীৱনটো ইন্টাৰেষ্টিং পইণ্ট অফ ভিউত চলিব বিচাৰোঁ তেনেহলে জীৱনটো সুখময় সমৃদ্ধিশালী হৈ পৰিব আনৰ কথাই আমাক আঘাত দিব নোৱাৰিব বা জীৱনত বাধাৰ সৃষ্টি কৰিব নোৱাৰিব সেইকাৰণে সদায় মনত ৰাখিব এভৰিথিং ইজ ইন্টাৰেষ্টিং পইণ্ট অফ ভিউ থ্যাংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই